উচ্ছেদৰ মাজতে মিয়াৰ মৰখা বাংলাদেশীক লাগে মিয়ালেণ্ড চৰকাৰী মাটি বেদখল কৰিব উচ্ছেদ কৰিলে বেদখলকাৰীৰ উলুটাই চৰকাৰকে ভাবুকি ৰাজ্যত সন্দেহযুক্ত নাগৰিকৰ মৰখা দেখি আচৰিত ৰাজ্যৰ দল সংগঠন শ বিঘা চৰকাৰী মাটি বেদখল কৰি গাঁও পতা সন্দেহযুক্ত বাংলাদেশীক লাগে মিয়ালেণ্ড ৰাজ্যত যি সময়ত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলিছে সেই সময়তে মিয়ালেণ্ডৰ দাবী চৰকাৰী মাটি কাঢ়ি লোৱা মিয়াই ক্ৰমাৎ যেন সীমা অতিক্ৰম কৰিছে বড়োলেণ্ডৰ দৰে সন্দেহযুক্ত বাংলাদেশীয়ে আজি মিয়ালেণ্ডৰ দাবী কৰিবলৈ সাহস কৰা হ'ল মিয়ালেণ্ড নিদিলে ভাৰত কপোৱাৰ হুংকাৰ সকলো মিয়া সংগঠন এক হোৱাৰ হুংকাৰ কিন্তু মিয়াই বিচৰা মতেই অসমত মিয়ালেণ্ড এক সপোন হৈ থাকিব মিয়ালেণ্ডৰ নামত সীমা অতিক্ৰম কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকাই মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে এটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে অসম অসমীয়াৰ হৈ থাকিব অসমত মিয়ালেণ্ড অসম্ভৱ কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব সন্দেহযুক্ত বাংলাদেশীৰ এই দাবীত এতিয়া সকলো দল সংগঠন জাঙুৰ খাই উঠিছে অসমত কোনো কাৰণত মিয়ালেণ্ড হ'বলৈ দিয়া নহ'ব মিয়াৰ সপোন কেতিয়াও বাস্তৱত পৰিণত নহয় এইবিলাক হ'ল আকাশত চাং পতা কথা আমি অসমীয়া ৰাইজে ১৭ বাৰকৈ মোগলক পৰাস্ত কৰিছো এই যি কোনোবা এটা মিয়ালেণ্ডৰ কথা ক'ব আৰু আমি হাত সাৱটি বহি থাকিম এই অলৌকিক কল্পনা আমি হাতত হেন্দাং লোৱা নাই যিদিনা হাতত হেন্দাং ল'ম সেইদিনা এনেকুৱা মিয়াক আমি খেদি কচু কটা দিবৰ কাৰণে আমি সাজু হৈ আছো খিলঞ্জীয়া বড়োসকলে বড়োলেণ্ড দাবী কৰিলে বুলি মিয়াই কোনো কাৰণত দাবী কৰিব নোৱাৰিব মিয়ালেণ্ড এই মিয়ালেণ্ড তেওঁক বাংলাদেশত দাবী কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক আহ্বান জনাইছোঁ এইটো মিয়ালেণ্ড অসমত নহ'ব এইটো বাংলাদেশত হ'ব তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবীটো লৈছোঁ এনেকুৱা ব্যক্তিৰ পৰা আমাৰ সমাজখন বেয়া হয় আৰু বিশেষকৈ তেওঁ মিয়ালেণ্ড দাবী যি অদ্ভুত দাবী কৰিলে এইটো এটা তেওঁলোকৰ মোৰ সন্দেহ হৈছে বহু দিনৰ এটা ষড়যন্ত্ৰ মিয়ালেণ্ড অসমৰ মুছলমানসকলে দাবী কৰা নাই বুলি মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এইটো মই পাগলৰ প্ৰলাপ বুলি ক'ম মিয়ালেণ্ড গঠন কৰাৰ দাবী উত্থাপন কৰাটো এই কোনোপধ্যে অসমৰ হিতৰ কাৰণে হোৱা নাই অসমৰ হিত নহ'ব তাতে এজন ফুলকুমলীয়া ল'ৰাই এই ধৰণৰ উক্তি কৰিছে তাক ইগনোৰ কৰাই ভাল আৰু মুছলমান জনসাধাৰণে এইটো কোনোপধ্যে সমৰ্থন নকৰিবলৈ মই দৃঢ় বিশ্বাস সন্দেহযুক্ত বাংলাদেশীৰ মিয়ালেণ্ডৰ দাবীক লৈ সৰব হৈছে দল সংগঠনৰ লগতে ৰাজনৈতিক নেতাসকলো অসমতে মিয়ালেণ্ডৰে তেওঁলোকে দাবী কৰাৰ এক পৰিৱেশ তেওঁলোকে লৈ আহিছে এখন অসমত এই অসমীয়া জাতিটোৰ বাবে অতি দুৰ্ভাগ্যজনক কথা আৰু ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ উৰিয়ামঘাটৰ উচ্ছেদক লৈ একাংশ সন্দেহযুক্ত বাংলাদেশীয়ে চৰকাৰৰ লগতে স্থানীয় লোকক দিছিল ভাবুকি কিন্তু মিয়ালেণ্ডৰ এই ভাবুকিক সহ্য কৰা নহ'ব মিয়ালেণ্ডৰ দৰে এটা কথা এটা বিক্ষিপ্ত এনেকৈ কৈ দিয়া কথা নহয় তেওঁলোকৰ নিশ্চয় পৰিকল্পনা আছিল আমি আগতেই জানো বা সকলোৱে দেখি আহিছোঁ যে সেই এৰিয়াটো ড্ৰাগছ হিলৰ মাফিয়া চুফাৰী মাফিয়া বিভিন্ন অপৰাধৰ কেন্দ্ৰবিন্দু আৰু সেইসকল লোকে নিজৰ পৰিসংখ্যা আলোচনা কৰি যদি মিয়ালেণ্ডৰ দাবী কৰিব বিচাৰিছে তেতিয়াহ'লে এই উচ্ছেদৰটো যিটো অভিযান ই ১০০% শুদ্ধ বুলি প্ৰমাণ হৈছে বিদেশী খেদা আন্দোলনেৰে অসম কপোৱা আঁচুৰ দৰে ছাত্ৰ সংগঠন সৰব হৈছে বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত মিয়ালেণ্ড বিচাৰিছে অসমীয়া জাতিটোক নষ্ট কৰিবৰ কাৰণে অসমীয়া জাতিটোৰ ওপৰত যি ধৰণৰ ভাবুকিমূলক মন্তব্য প্ৰদান কৰিছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ অসমৰ মাটি বেদখল কৰি ৰাজ্যৰ জনগাঁথনি সলনি কৰা সন্দেহযুক্ত মিয়াই পাহৰি গ'ল ক'ত আছে প্ৰকৃততে ক্ৰমাৎ ইখনৰ পাছত সিখন ঠাই বেদখল কৰা সন্দেহযুক্ত মিয়াক সহ্য কৰা নহ'ব কোনো কাৰণতে মিয়ালেণ্ডৰ দাবীক লৈ উত্তাল হৈছে ৰাজ্য সন্দেহযুক্ত বাংলাদেশীক সকীয়াই দিছে দল সংগঠনৰ লগতে চৰকাৰেও অতি বেছি সাহসী হ'বলৈ গ'লে ভয়াৱহ হ'ব পৰিণাম অসমৰ ৰাইজক কৈছোঁ যে সময় থাকোঁতে সকলো সাৰ পাওক আজি ৩০টা বছৰে কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা সাহসী কাম হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে গতিকে আমি এই ক্ষেত্ৰত সহযোগ কৰাটো উচিত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ